নমস্কাৰ মই জ্যোতিদীপ বৈশ্যই আপোনালোকৰ বাবে লৈ আহিছো দুটাকৈ ডাঙৰ খবৰ আজি আমি আপোনালোকক দুটাকৈ ডাঙৰ খবৰ দিম আৰু দ্বিতীয়টো খবৰে আপোনাক অলপ হলেও চিন্তাত পেলাব কিয়নো স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে যদি কিবা কাৰণত পূৰ্বৰ দৰে দুৰ্গা পূজা হয় কোভিডত অসম হয়তো শেষ হৈ যাব এই মুহূৰ্তত এই ডাঙৰ খবৰটো আমি আপোনালোকক জনাই আছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে আগৰ দৰে জাক জমকতাৰ জৰিয়তে দুৰ্গা পূজা অনুষ্ঠিত নকৰিব অৰ্থাৎ দুৰ্গা পূজা যথেষ্ট ভিৰ হয় আৰু তেনেকুৱা পৰিবেশ এইবাৰ দুৰ্গা পূজাত তেওঁ বিচৰা নাই পূৰ্বৰ দৰে যদি দুৰ্গা পূজা অনুষ্ঠিত হয় নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অসমত ভয়াবহ বা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পূজা কমিটি আৰু পূজাৰী লগ হৈ অনুষ্টুপিয়াকৈ পূজা অনুষ্ঠিত কৰাৰ বাবে আজি স্বাস্থ্য মন্ত্ৰীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে যিসকল লোকে কমিটিসমূহক দান বৰঙনি দিয়ে তেনেকুৱা লোকৰ ঘৰে ঘৰে প্ৰসাদ নিৰ্মালি দিয়াৰ ব্যৱস্থা কৰক কিন্তু কিবা কাৰণত পূৰ্বৰ দৰে যদি অষ্টমী আৰু নৱমীত প্ৰসাদ নিৰ্মালি আদি বিতৰণৰ ব্যৱস্থা কৰা হয় নৱেম্বৰ ডিচেম্বৰত অসমত কোভিডৰ ফলত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সকলো নিয়ম সকলোকে মানি চলিবলৈ আহ্বান কৰিছে কোভিডৰ বাবে এইবাৰ কোনো বিহু অনুষ্ঠিত কৰা নাই বিহু এইবাৰ উদযাপন কৰা নাই সেই কথাও স্বাস্থ্য মন্ত্ৰীয়ে কৈছে গতিকে দুৰ্গা পূজাৰ ক্ষেত্ৰতো বৰ্তমান পৰিস্থিতি পৰিৱেশৰ লগত সংগতি ৰাখি সকলোকে দুৰ্গা পূজাৰ সময়ত নীতি নিয়ম মানি অনুষ্টুপিয়াকৈ পূজা অনুষ্ঠিত কৰিবলৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা পাতিছে আমাৰ লগত সম্পাদক ঋতুস্মিন শৰ্মাও থাকিব তেওঁৰ হৈতেও কথা পাতিম কিন্তু প্ৰথমতে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যটো আপোনালোকক দেখুৱাই লৈছো বিহু আমি পাতা নাই সকলোৱে পাতা নাই এতিয়া দুৰ্গা পূজাৰ সময়ত আজি কেইদিনমান আগতে মোৰ সমষ্টিৰে মই পূজা এখনত গৈছো মোক কৈ গৈছিল অনুমতি লওঁতে যে আমি অকল 30 জন মানুহে পূজা কৰিম মই 30 জন বুলি সেৱা কৰিব গলো 800 মানুহ এতিয়া যদি দুৰ্গা পূজা আমি আগৰ দৰে পাতিব যত্ন কৰো নৱেম্বৰ ডিচেম্বৰতো অসমত এখন মানে কি পৰিৱেশ হ'ব কোনেও নাজানে মানে কি পৰ্যায়ত অসম যাব কোনেও নাজানে সেইকাৰণে মই যদি মোৰ কথা কোনোবাই শুনে মই অত্যন্ত বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে মাক পূজা কৰক কমিটিৰ মানুহখিনি আৰু পূজাৰীসকল তেওঁলোকে বহি কৰক প্ৰসাদ আদি ডনেশ্যন দিয়া মানুহখিনি ঘৰে ঘৰে বিলাই থৈ আহিব নিৰ্মালি ঘৰে ঘৰে দি থৈ আহিব যদি এবাৰ নিৰ্মালি লোৱা শান্তি লোৱা এই ধৰণৰ কামবিলাক যদি অষ্টমী নৱমীত আৰম্ভ কৰে অসমৰ ভৱিষ্যত খুব বেয়া হ'ব এটা শুনে নুশুনে মই আৰু বিতৰ্কত নাযাওঁ এইবিলাক মোৰ কামখিনি মই কৰি থাকিব লাগিব ইনজেকশ্যন যোগাৰ কৰি থাকিব লাগিব আইচিইউ আনি থাকিব লাগিব চেলাইন দি থাকিব লাগিব অক্সিজেন দি থাকিব লাগিব মোৰ কামখিনি কৰিম সেইকাৰণে মই আজিকালি এইবোৰ প্ৰশ্ন সুধিলে উত্তৰ দিব বেয়া সেয়া মন্তব্য দেখুৱালো মই ঋতুস্মিন শৰ্মাৰ সৈতে সংযোগ স্থাপন কৰিছো ঋতুস্মিন শৰ্মা স্বাস্থ্য মন্ত্ৰীয়ে কৈছে পূৰ্বৰ দৰে পূজা নাপাতিব কিন্তু মোৰ কথা শুনে নুশুনে মই নাজানো জ্যোতিদীপ বৈশ্য মই আৰু এটা ব্ৰেকিং নিউজ কিছু সময় পিছত দিম যিটো আৰু ভয় লগা আপুনি যিটো কথা কৈছে এইটো আচলতে এগৰাকী স্বাস্থ্যমন্ত্ৰীয়ে কৈছে গতিকে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আমাতকৈ হয়তো বহু বেছিভাৱে কথাবিলাক জানে যে অসমত কি পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে পূজা যদি এইবাৰ আগৰ দৰে পূৰ্বৰ দৰে অসমৰ মানুহে পাতিবলৈ যায় অসম কি হ'ব তেওঁ নাজানে বুলি কৈছে কি পৰ্যায়লৈ যাব সেও নাজানো বুলি কৈছে আৰু তেওঁ খুব অসহায়ভাৱে কৈছে যদি মোৰ কথা শুনে জ্যোতিদীপ এই তিনিটা শব্দই বহুত কথা বুজাই দিছে এগৰাকী স্বাস্থ্যমন্ত্ৰীয়ে ক'ব লগা হৈছে যদি আপোনালোকে মোৰ কথা শুনে ইয়াতকৈ আৰু দুৰ্ভাগ্য কি হ'ব পাৰে আৰু তেওঁ নিজে এটা উদাহৰণ দিছে তেওঁ নিজৰ সমষ্টিত এবাৰ পূজালৈ মাতিলে 30 জন মানুহ হ'ব বুলি কৈ 800 মানুহে পূজা পাতিছে গতিকে তেওঁ হতবাক হৈছে গতিকে এইখন অসমত যদি আগৰ দৰে পূজা পাতে আগৰ দৰে নিৰ্মালি ল'বলৈ যায় এইখন অসম শেষ হ'ব স্পষ্ট ভাষাত তেওঁ বুজাই দিছে কি পৰ্যায়লৈ যাব ক'ব নোৱাৰে ভয়ংকৰ দিশে গৈ আছে নৱেম্বৰ ডিচেম্বৰত কি হ'ব ক'ব নোৱাৰে আইচিইউ নাই অক্সিজেন নাই বিচনা নাই একোৱেই নাই ভেণ্টিলেটৰ মেচিনৰ নাটনি হৈছে গতিকে পূজা যদি পাতিবলৈ যায় জ্যোতিদীপ এইখন অসম শেষ হ'ব অসহায় স্বীকাৰোক্তি দিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অসহায় স্বীকাৰোক্তি দিলেও আমি অত্যন্ত সচেতন থাকিব লাগিব কাৰণ এতিয়া কোভিডত 10 মিনিটত মানুহৰ মৃত্যু হৈছে এখন অসমত জ্যোতিদীপ হয় ঋতুস্মিন শৰ্মা মই আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰিছো তেওঁ কি কৈছে যদি পূজা আগৰ দৰে পাতে নিৰ্মালি প্ৰসাদ দিয়ে অসম কি হ'ব তেওঁ নাজানে বুলি কৈছে আৰু তাৰ লগতে কৈছে এবাৰ আমি বিহুৱে অনুষ্ঠিত কৰা নাই গতিকে তেওঁ আহ্বান জনাইছে যে পূজা অনুষ্ঠিত নকৰিব নহলে কোভিডত নৱেম্বৰ ডিচেম্বৰত অসম হয়তো অতি ভয়ংকৰ হ'ব
হয় অতি ভয়ংকৰ হ'ব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই কথা কৈছে কি হ'ব মই নাজানো কোন দিকে অসম গৈ আছে মই নাজানো যদি আপোনালোকে মোৰ কথা শুনে তেন্তে মই বিতৰ্ক কৰিব বিচৰা নাই বুলি তেখেতে প্ৰকাশ কৰিছে যদি আপোনালোকে মোৰ কথা শুনে এবাৰ নিৰ্মালী ল'বলৈ নাযাব যিসকলে ডোনেশ্যন দিছে বা যিসকলে কিবা নৈবেদ্য আগবঢ়াইছে তেওঁলোকে ঘৰতে নিৰ্মালী লোৱাৰ ব্যৱস্থা কৰক যদি যায় মই এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰো মই আৰু মোৰ নিজৰ কামখিনি কৰি থাকিম মই আইচিইউ বিচনা বনাই থাকিম ভেণ্টিলেটৰ আনি থাকিম অক্সিজেন যোগান ধৰি থাকিম ইমান এটা অসহায় স্বীকাৰোক্তি এগৰাকী স্বাস্থ্যমন্ত্ৰীয়ে দিছে যিগৰাকী স্বাস্থ্যমন্ত্ৰী সাধাৰণতে আমি যথেষ্ট শক্তিশালী বা পাৰ্গত বুলি কওঁ গতিকে এইটো এটা খুব চিৰিয়াছ মেটাৰ হিচাপে আমি জ্যোতিদীপ ল'ব লাগে জ্যোতিদীপ যদি আপুনি অনুমতি দিয়ে আমি দ্বিতীয়টো খবৰলৈ এই মুহূৰ্তত যাবলৈ চেষ্টা কৰিব পাৰোঁ জ্যোতিদীপ হয় আমি কৈছিলে প্ৰথমতে কৈছো যে আমাৰ লগত দুটাকৈ খবৰ আছে আৰু দ্বিতীয়টো ডাঙৰ খবৰ হৈছে যে অসমত ক্ৰমান্বয়ে এতিয়া কোভিডৰ ভয়ংকৰ পৰিবেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে স্বাস্থ্যমন্ত্ৰী আজি কৈছে যে এতিয়া যিসকল লোক নতুনকৈ আক্ৰান্ত হৈছে তেওঁলোকৰ অধিকাংশৰে কোভিডৰ লক্ষণ আছে আগতে এচিম্পটমিক পেচেণ্ট আছিলে কিন্তু এতিয়া চিকিৎসালয়লৈ অহা বহু ৰোগী মাত্ৰ 10 মিনিটতে মৃত্যু হৈছে তাৰ পাছত তেওঁ কি কৈছে যদিহে কোভিডৰ মৃত্যুৰ সংখ্যা চাই সৰকাৰী হিচাপতকৈ প্ৰকৃতপক্ষে কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বহুত বেছি এয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকপট স্বীকাৰোক্তি বহু ৰোগী কোভিডত আক্ৰান্ত হৈছে কোভিড নেগেটিভ হৈছে তাৰ পাছতো তেওঁলোকৰ মৃত্যু হৈছে এয়া অসমৰ পৰিস্থিতি গতিকে তেওঁ দুৰ্গা পূজা পাতিব নালাগে বুলি কৈছে 10 মিনিটত মৃত্যু হৈছে বুলি কৈছে আৰু পৰিস্থিতি বেয়া হৈছে মই পুনৰবাৰ সম্পাদক ঋতুস্মিন শৰ্মাৰ কাষলৈ আহিছো ঋতুস্মিন এয়া স্বাস্থ্যমন্ত্ৰীৰ অকপট স্বীকাৰোক্তি লক্ষণ হলনি হৈছে 10 মিনিটত মৃত্যু হৈছে আৰু চৰকাৰী হিচাপতকৈ বহু লোকৰ মৃত্যু হৈছে আমি মাত্ৰ আৰু 10 ছেকেণ্ডৰ পিছতে হিমন্ত বিশ্ব শৰ্মাকে ভয় লগা স্বীকাৰোক্তি শুনাম কিদৰে তেওঁ কৈছে তো তিনিটা কথা স্পষ্টত কৈছে এতিয়া এনেকুৱা হয় ৰোগী আহে 10 মিনিটৰ মৃত্যু হৈছে দ্বিতীয়তে তেওঁ কৈছে যে পোষ্ট কোভিডৰ পিছত ঘৰলৈ গৈ মৃত্যু হৈছে আৰু কোভিডৰ পৰা নিগেটিভ হোৱা ৰোগীৰ মৃত্যু হৈছে আৰু যিটো চৰকাৰী হিচাপ দিছে তাতকৈ বহু ৰোগীৰ মৃত্যু হৈছে স্বাস্থ্যমন্ত্ৰী নিজে এই কথা কৈছে হয় আমাৰ লগত মন্তব্য আছে এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো ডাঙৰ মন্তব্য আমি আপোনালোকক দেখুৱাই লৈছো এতিয়া যি পেচেণ্ট আহে মেডিকেলত চিম্পটমেটিক বহুত ক্ষেত্ৰত লাষ্ট ষ্টেজত পেচেণ্ট আহে আৰু ঘৰত হোম কোৱাৰেণ্টাইন বা হোম আইচলেশ্যন কৰে ডিটৰিয়েট হয় শেষ মুহূৰ্তত আহে এনেকুৱা পেচেণ্টটো আহে যে 10 মিনিটো নাথাকে কোভিডত ডাইৰেক্ট মৰিছে 430 পোষ্ট কোভিডতটো আৰু মৰিছে আৰু কোভিড হৈ থাকোঁতে মোক 2-এখন পেপাৰে সমালোচনাই কৰিছে দিল্লীত যে ডেটটো কম দেখুৱাইছো বুলি একচুৱেলি পোষ্ট কোভিড ডেটখিনি যদি লগাই দিওঁ মানে ধৰক আজি নিগেটিভ হলো কালি মৰিলো তেতিয়া মইতো কোভিডত নেদেখুৱাওঁ কিন্তু মানুহজনটো কোভিডতে ঢুকাইছে ধৰক আজি মই নিগেটিভ হৈ গলো কিন্তু মই ঢুকাই গলো 3 দিন পিছত সঁচা কথা ক'ব গ'লে কোভিডৰ কাৰণেতো মই ঢুকাইছো কিন্তু মইতো নেদেখুৱাওঁ গতিকে আইচিএমআৰৰ হিচাপটো বাদ দিলে টেকনিক্যাল বাদ দিলে কোভিডৰ মৃত্যুৰ সংখ্যাটো আৰু বহুত বেছি শেষতে হিচাপটো গৈ ওলাব কোনোবা ঘৰত গৈ ঢুকাইছে তেওঁলোকেতো আমাক ৰিপৰ্ট নকৰে যদি কোভিডত ঢুকাই তেতিয়া শ্মশানত যাবৰ কাৰণে কিবা যাবৰ কাৰণে ৰিপৰ্ট কৰে আজি মই কোভিড নিগেটিভ 7 দিন মই ঘৰত থাকিলোঁ 8 দিনৰ দিনা মই মৃত্যু হ'লো সেইটো ডাটা মই নাপাওঁ সেইটো ডাটা পিছত সাৰ্ভে কৰিলে ডাটাটো ওলাব কাৰণ ধৰক মোকতো যিদিনাখনে মই কোভিড নিগেটিভ হৈ গ'লো দেউতাক মাকে আহি কি কয় যে কোভিড ৱাৰ্ডত নাৰাখো কাৰণ আমি যাব নোৱাৰো আমি তাক লৈ যাওঁ লৈ গ'ল লৈ যোৱাৰ পিছত মৃত্যু হ'লে ডাক্তৰেতো কোভিড নিলিখে নহয় ডাক্তৰে ক'ব লাং ফাইব্ৰছিছ বা যি বেমাৰ লিখক আমাৰ লগত সেই লিংকটো নাথাকিব এতিয়া আমি গৱেষণা কৰিব লাগিব যে এক সময়ত কোভিড থকা মানুহ 3 মাহৰ ভিতৰত কিমান ঢুকালে ঋতুস্মিন হে আমি দেখুৱালো এয়া স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে কিমান ভয়ংকৰ পৰিবেশৰ দিশলৈ গৈ আছে সেইবাবে তেওঁ কৈছে দুৰ্গা পূজা নাপাতিব পূৰ্বৰ দৰে ভয়ংকৰ পৰিবেশ হ'ব আৰু চৰকাৰী যি কাৰিকৰী নিয়ম আছে আইচিএমৰ নিয়মক যদি বাদ দিয়ে চৰকাৰী হিচাপতকৈ বহু বেছি লোকৰ মৃত্যু হৈছে ঋতুস্মিন কথা ইমান দিনে কাগজৰ পত্ৰ ওলাই আহিছিল সেয়া স্পষ্ট হ'ব স্বাস্থ্যমন্ত্ৰীকে স্বীকাৰ কৰি ক'লে যে আইচিএমৰ এটা গাইডলাইন বান্ধি দিছে যে কোভিডত মৃত্যু হোৱা বুলি তেতিয়াহে ঘোষণা কৰিব পাৰিব যেতিয়া এইকেইটা পইণ্ট আপোনালোকে ফুলফিল কৰিব পাৰিব ধৰক 7টা পইণ্ট 7টা বিন্দু দিছে 7টা বিন্দুত যদি টিক মাৰ্ক অ'কে থাকে তেতিয়াহে কোভিডত মৃত্যু হৈছে বুলি ঘোষণা কৰিব পাৰে এটা বিন্দুটো যদি টিক মাৰ্কটো নাথাকে তেতিয়া দিব নোৱাৰে গতিকে কোভিডতে মৃত্যু হৈছে কিন্তু আইচিএমে যিটো গাইডলাইন দিছে সেইমতে কোভিডৰ মৃত্যু হৈছে বুলি ঘোষণা কৰিব নোৱাৰে আৰু সেইবাবে চৰকাৰে যিটো হিচাপ দিছে 400-450 লোকৰ মৃত্যু হৈছে তাতকে বহুত বেছি লোকৰ মৃত্যু হৈছে উদাহৰণস্বৰূপে তেওঁ কৈছে কোনোবা কোভিড আক্ৰান্ত হৈ আহিছিল হাস্পতালত
ভাল হৈ ঘৰ নিগেটিভ হৈ ঘৰলৈ গৈছে, ঘৰলৈ যোৱা 3 দিনৰ পিছত তেওঁৰ মৃত্যু হৈছে, সেইটো কোভিডৰ মৃত্যু দেখুওৱা নাই। যদিও তাৰ কোভিডতে মৃত্যু হৈছে, গতিকে বেচৰকাৰী হিচাপত অসমত কিমান মানুহৰ মৃত্যু হৈছে এতিয়ালৈকে ঠিক নাই, কিন্তু চৰকাৰী হিচাপত 450 লোকৰ মৃত্যু হৈছে, কিন্তু বেচৰকাৰী হিচাপত আৰু বহু লোকৰ মৃত্যু হৈছে। স্বাস্থ্যমন্ত্ৰীয়ে সেই কথা ঘোষণা কৰিছে। এতিয়া সব চিমটমেটিক কোভিড আহিছে, 10 মিনিটৰ ভিতৰত এতিয়া কোভিডে প্ৰাণ ল'ব পৰা হৈছে। আৰু গতিকে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে, যদি পূৰ্বৰ দৰে এইবাৰ অসমত আপোনালোকে দুৰ্গা পূজা পাতিবলৈ যায়, কোভিডত অসম শেষ হৈ যাব। ধন্যবাদ জনাইছো ঋতুস্মিন শৰ্মা, আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে। কিন্তু এই দুইটা মন্তব্য অসমবাসীয়ে অতিকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। স্বাস্থ্যমন্ত্ৰীয়ে কৈছে বিহু আমি কোভিডৰ বাবে পতা নাই, গতিকে তেওঁ অনুৰোধ কৰিছে, তেওঁৰ কথা জনতাই শুনে নুশুনে তেওঁ নাজানে বুলি কৈছে। দুৰ্গা পূজা আগৰ দৰে নাপাতিব, কোভিডৰ লক্ষণ সলনি হৈছে। দুৰ্গা পূজা যদি পাতে নৱেম্বৰ ডিচেম্বৰত অসমৰ পৰিস্থিতি হয়তো ভয়াৱহ হ'ব। গতিকে অনুষ্টপীয়াকৈ কমিটি আৰু পূজাৰীৰ মাজতে এই দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে। আৰু তাৰ পাছত তেওঁ কৈছে, চৰকাৰী কাৰিকৰী নিয়ম যদি বাদ দিয়া হয়, যিমান হিচাপ তাতকৈ বেছি কোভিড ৰোগীৰ মৃত্যু হৈছে। আমি দুইটা মন্তব্য এটাকৈ পুনৰবাৰ আপোনালোকক দেখুৱাইছো, কিয়নো এই দুইটা মন্তব্য সমগ্ৰ ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে অতিকৈ প্ৰয়োজনীয়। বিহু আমি পাতা নাই, সকলোৱে পাতা নাই। এতিয়া দুৰ্গা পূজাৰ সময়ত আজি কেইদিনমান আগতে মোৰ সমষ্টিৰে মই পূজা এখনত গৈছোঁ, মোক কৈ গৈছিল অনুমতি লওঁতে যে আমি অকল 30 জন মানুহে পূজা কৰিম। ময়ো 30 জন বুলি সেৱা কৰিব গ'লোঁ, 800 মানুহ। এতিয়া যদি দুৰ্গা পূজা আমি আগৰ দৰে পাতিব যত্ন কৰোঁ, নৱেম্বৰ ডিচেম্বৰতো অসমত এইখন মানে কি পৰিৱেশ হ'ব কোনেও নাজানে, মানে কি পৰ্যায়ত অসম যাব কোনেও নাজানে। সেইকাৰণে মই যদি মোৰ কথা কোনোবাই শুনে, মই অত্যন্ত বিনম্ৰতাৰে সৈতে আহ্বান জনাম যে মাক পূজা কৰক, কমিটিৰ মানুহখিনি আৰু পূজাৰীসকল তেওঁলোকে বহি কৰক, প্ৰসাদ আদি ডনেশ্যন দিয়া মানুহখিনি ঘৰে ঘৰে বিলাই থৈ আহিব, নিৰ্মালি ঘৰে ঘৰে দি থৈ আহিব। যদি এবাৰ নিৰ্মালি লোৱা, শান্তি লোৱা, এই ধৰণৰ কামবিলাক যদি অষ্টমী নৱমীত আৰম্ভ কৰে, অসমৰ ভৱিষ্যত খুব বেয়া হ'ব। এটা শুনে নুশুনে মই আৰু বিতৰ্কত নাযাওঁ, এইবিলাক মোৰ কামখিনি মই কৰি থাকিব লাগিব। ইনজেকশ্যন যোগাৰ কৰি থাকিব লাগিব, ICU আনি থাকিব লাগিব, চেলাইন দি থাকিব লাগিব, অক্সিজেন দি থাকিব লাগিব। মোৰ কামখিনি কৰিম, সেইকাৰণে মই আজিকালি এইবোৰ প্ৰশ্ন সুধিলে উত্তৰ দিব বেয়া পাওঁ। এতিয়া যি পেচেণ্ট আহে মেডিকেলত চিমটমেটিক, বহুত ক্ষেত্ৰত লাষ্ট ষ্টেজত পেচেণ্ট আহে আৰু ঘৰত হোম কোৱাৰেণ্টাইন বা হোম আইচলেশ্যন কৰে, ডিটৰিয়েট হয়, শেষ মুহূৰ্তত আহে। এনেকুৱা পেচেণ্টো আহে যে 10 মিনিটো নাথাকে। কোভিডত ডাইৰেক্ট মৰিছে 430, পষ্ট কোভিডততো আৰু মৰিছে। আৰু কোভিড হৈ থাকোঁতে মোক 2-এখন পেপাৰে সমালোচনাই কৰিছে দিল্লীত যে ডেটটো কম দেখুৱাইছোঁ বুলি। একচুৱেলি পষ্ট কোভিড ডেটখিনি যদি লগাই দিওঁ, মানে ধৰক আজি নিগেটিভ হ'লোঁ, কালি মৰিলোঁ, তেতিয়া মইতো কোভিডত নেদেখুৱাওঁ, কিন্তু মানুহজনটো কোভিডতে ঢুকাইছে। ধৰক আজি মই নিগেটিভ হৈ গ'লোঁ, কিন্তু মই ঢুকাই গ'লোঁ 3 দিন পিছত। সঁচা কথা ক'ব গ'লে কোভিডৰ কাৰণেতো মই ঢুকাইছোঁ, কিন্তু মইতো নেদেখুৱাওঁ। গতিকে ICMRৰ হিচাপটো বাদ দিলে, টেকনিকেল বাদ দিলে, কোভিডৰ মৃত্যুৰ সংখ্যাটো আৰু বহুত বেছি। শেষতহে হিচাপটো গৈ ওলাব। কোনোবা ঘৰত গৈ ঢুকাইছে, তেওঁলোকেতো আমাক ৰিপৰ্ট নকৰে। যদি কোভিডত ঢুকায় তেতিয়া শ্মশানত যাবৰ কাৰণে, কিবা যাবৰ কাৰণে ৰিপৰ্ট কৰে। আজি মই কোভিড নিগেটিভ, 7 দিন মই ঘৰত থাকিলোঁ, 8 দিনৰ দিনা মই মৃত্যু হ'লোঁ। সেইটো ডাটা মই নাপাওঁ, সেইটো ডাটা পিছত ছাৰ্ভে কৰিলে ডাটাটো ওলাব। কাৰণ ধৰক মোকতো যিদিনাখনে মই কোভিড নিগেটিভ হৈ গ'লোঁ, দেউতাক মাকে আহি কি কয় যে কোভিড ৱাৰ্ডত নাৰাখোঁ, কাৰণ আমি যাব নোৱাৰোঁ। আমি তাক লৈ যাওঁ, লৈ গ'ল, লৈ যোৱাৰ পিছত মৃত্যু হ'ল। মৃত্যু হ'লে ডাক্তৰেতো কোভিড নিলিখে নহয়, ডাক্তৰে ক'ব লাং ফাইব্ৰচিছ বা যি বেমাৰ লিখক, আমাৰ লগত সেই লিংকটো নাথাকিব। এতিয়া আমি গৱেষণা কৰিব লাগিব যে এক সময়ত কোভিড থকা মানুহ 3 মাহৰ ভিতৰত